কৃষ্ণ প্ৰভুগৰাকীৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাইছোঁ। অলপ আগতে আমি গম পাইছোঁ ভাগৱতে যোগেদি আপুনি ব্যক্ত কৰিছে যে কৃষ্ণকো পূজিলে পূজা সমস্তৰে হয়, পৃথকে পূজিলে পূজা কেও নাপায়। এইটো আমি সকলোৱে শুনিছোঁ বা ইয়াৰ আত্মিক তত্ত্বখিনিও আপুনি বুজাই দিছে। কিন্তু গুৰুজনে কীৰ্তনত যে নাম অপৰাধত লিখিলে পদফাকি মই পাহৰি গৈছোঁ, যিজনে বিষ্ণু আৰু শিৱক ভিন্ন কৰে, শিৱ আৰু বিষ্ণুক যদি ভিন্ন কৰি বুলি আমি কওঁ তেতিয়াহ'লে তাক নাম অপৰাধ বুলি কোৱা হয়। কথাটো প্ৰভু ঈশ্বৰ, শিৱ আৰু বিষ্ণুক ভিন্ন কৰিবলৈ গুৰুজনে কীৰ্তনত তেনেকৈ ক'লে, আৰু ইফালে ভাগৱতত আমি গম পালোঁ যে পৃথকে পূজিলে পূজা কেও নাপায়। এইটো কথা অকণমান আপোনাৰ পৰা বুজিব বিচাৰিছোঁ। আৰু কীৰ্তন গ্ৰন্থত গুৰুজনাই খুব সুন্দৰভাৱে এই কথাটো উল্লেখ কৰিছে যে বিষ্ণু শিৱ নামৰ ভিন্ন বুদ্ধি কৰে যি নৰ। তাৰমানে নামৰ কথা উল্লেখ কৰিছে। বিষ্ণু বুদ্ধি মানে শিৱ আৰু বিষ্ণু নামৰ যি ভিন্নতা কৰে তেওঁ নাম অপৰাধী হয় বুলি কৈছে। আৰু সেই কথাটো ভাগৱততো উল্লেখ কৰিছে। যেতিয়া দক্ষ ৰজাৰ যজ্ঞ পাতিছে, দক্ষ ৰজাই বৃহস্পতি নামে যজ্ঞ, তাত তেওঁৰেই কন্যা সতীৰ আগমন হৈছে অনিমন্ত্ৰিতভাৱে। আৰু যেতিয়া শিৱতত্ত্ব গৈ সেই সমস্তখিনি কাহিনীমূলকভাৱে আমি চমুকে প্ৰকাশ কৰা হৈছে যে শিৱতত্ত্বই যেতিয়া জানিলে যে তেওঁৰ ধৰ্মপত্নী সতীৰ দেহ ত্যাগ হৈছে, আৰু সেই কথাটো আমাক ভাগৱতে সিদ্ধান্ত দিছে যে সতীৰ দেহ ত্যাগ, প্ৰশ্নটো হ'ল কিয়? সেই কিয়টোত উত্তৰটো লুকাই আছে যে দক্ষই যেতিয়া শিৱ নিন্দা কৰিছে তেতিয়া কন্যাৰ ৰূপত সতীয়ে পিতৃ দক্ষক সেৱা নিবেদন কৰিছে যে হে পিতা, তুমি মোৰ স্বামী শিৱৰ শহুৰ দেউতা, গতিকে শহুৰ দেউতা হিচাপে জোঁৱায়েকক ২-৪ ষাৰ উপদেশেৰে বুজাব পৰা আৰু ভুল হ'লে গালি পাৰিব পৰা এই ব্যৱস্থাটো তোমাৰ ওচৰত আছে, মানে অধিকাৰটো তোমাৰ ওচৰত আছে। কিন্তু পিতা, তুমি মনত ৰাখিবা, তুমি যি নামেৰে মোৰ স্বামীক গালি পাৰি আছা সেই নামটো কিন্তু এলাপেচা নাম নহয়। সেই নাম হ'ল ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম শিৱ। সেই শিৱ নামেৰে, ভগৱন্তৰ নামেৰে তুমি মোৰ স্বামীক গালি পৰাৰ বাবে তুমি অপৰাধী হৈছা পিতা। আৰু সেইকাৰণে দক্ষৰ সেই অপৰাধটোৰ বাবে তেওঁৰ সেই অধোগতি হ'ব লগা হৈছে। গতিকে গুৰুজনে খুব সুন্দৰভাৱে আমাক মীমাংসা দি থৈ গৈছে যে বিষ্ণু শিৱ নামৰ ভিন্ন বুদ্ধি কৰে যি নৰ, এই বুলি কৈছে কথাখিনি। গতিকে নামৰ ভিন্নতা নাই, গুণ নামযত। গতিকে ভগৱন্তৰ অনন্ত কোটি নাম, ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাত শিৱতত্ত্বই লাভ কৰিছে। তেতিয়া যিটো আমি নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই দিয়া এজোকা বাক্যৰে আমি বুজিব পাৰোঁ যে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম, দেৱ হবে গুপ্ত কৰিলে কৰি কপট। যে দেৱতাসকলে চল কপট কৰি লুপ্ত কৰা, গুপুত কৰি থোৱা সেই কৃষ্ণস্তু ভগৱন্তৰ নাম, এই কাহিনীটো যে দেৱতাসকলে চিন্তা কৰিছে সত্য যুগত যে আমি মনুষ্যৰ পূজা অৰ্চনা গ্ৰহণ কৰিবৰ ইচ্ছুক, আৰু সেই ইচ্ছাটো প্ৰকাশ কৰিলে প্ৰজাপতি ব্ৰহ্মাৰ চৰণত। আৰু প্ৰজাপতি ব্ৰহ্মাই কৈছে এইটো মই উত্তৰ দিব নোৱাৰোঁ, সমিধান দিব নোৱাৰোঁ, আৰু তাৰ বাবে আমি যাব লাগিব শিৱৰ ওচৰলৈ। আৰু শিৱকে সেনাধ্যক্ষ হিচাপে শিৱৰে নিৰ্দেশ মৰ্মে দেৱতা মণ্ডলীয়ে ভগৱন্ত ঈশ্বৰ কৃষ্ণ তত্ত্বৰ চৰণত শৰণ গ্ৰহণ কৰিছে ক্ষীৰসাগৰৰ পাৰত। আৰু যেতিয়াই ভগৱন্তৰ চৰণত ৩৩ কোটি দেৱ দেৱতাই মনৰ ভাৱনা অৰ্পণ কৰি দিলে সেৱাৰ ৰূপত, তেতিয়াই ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে যে মোৰ নিৰ্গুণ নাম তত্ত্ব তোমালোকে যদি চল কপট কৰি ঢাকোন দিব পাৰা আৰু তোমালোকৰ মায়াময়
দেৱতাৰ ধৰ্ম যদি জীৱৰ মাজত প্ৰচাৰ কৰিব পাৰা তোমালোকৰ ইচ্ছা পূৰণ হ'ব। তাৰমানে তোমালোকে পূজা অৰ্চনা মনুষ্যৰ পৰা লাভ কৰিবা। আৰু দেৱতাসকলে সেইটোকে আশ্ৰয় কৰি আনন্দ মনেৰে সেই স্থান ত্যাগ কৰিলে। একমাত্ৰ পৰম বৈষ্ণৱ শিৱ কিন্তু সেই স্থান ত্যাগ কৰা নাই। আৰু শিৱই কৈছে, প্ৰভু উঠিলেও বিপদ, বহিলেও বিপদ। এটা স্বাভাৱিক চিন্তাৰে আমি আগবঢ়োৱা হৈছে। বোলে কেনেকৈ? যে তোমাৰ আজ্ঞা, তুমি তোমাৰ নাম লুপ্ত কৰি মায়াময় দেৱধৰ্ম উত্থাপন কৰিবলৈ কৈছা জীৱৰ আগত। গতিকে সেইটো যদি কৰোঁ আমাৰ আমোঘন মহাপাপ, কাৰণ তোমাৰ নামতহে জীৱৰ গতি। যদি লুপ্ত কৰোঁ, যিসকলে সেইটো লুপ্ত কৰিব তেওঁলোকৰ মহাপাপত ভুগিব লগা হ'ব। গতিকে পাপৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম প্ৰভু? আৰু যদি তোমাৰ বাক্য নামানো তেতিয়াও মহাপাপ, কাৰণ ভগৱন্তৰ আজ্ঞা। গতিকে দুই ধৰণে আমি মহাপাপী হ'ম। প্ৰভু উপায় দিয়ক। আৰু ভগৱন্তই পৰম বৈষ্ণৱ হিচাপে শিৱক প্ৰথম ভগৱন্তৰ 1000 নাম জপ কৰিবলৈ উপায়টো দিছে। আৰু শিৱই কৈছে, প্ৰভু তোমাৰ কৃপা অবিহনে আমাৰ অসম্ভৱ। যিটো কীৰ্তন গ্ৰন্থত ভগৱন্ত পুৰুষে প্ৰথমতে উল্লেখ কৰিছে, মুকং কৰোতি ৱাচা লং পংগুং লংঘয়তে গিৰিম ইয়ত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। যে সেই প্ৰভু তোমাৰ কৃপা হ'লে বোবাজনেও কথা ক'ব পাৰে, তোমাৰ কৃপা হ'লে খুৰা হ'লেও পংগু হ'লেও পৰ্বত বগাব পাৰে। গতিকে শিৱৰ ক্ষেত্ৰত সেই তত্ত্বটো আহিছে যে প্ৰভু তুমি এক কণিকা কৃপা কৰা, এয়া আমাৰ বাবে অসম্ভৱ। এতিয়া ভগৱন্তই 100 নাম দিছে। এনেধৰণে কমাই আনি একেবাৰে এক নামত শিৱক শৰণ দিছে যে তুমি এক নাম আশ্ৰয় কৰা, এই সংসাৰৰ পৰা তৰি যাবা। আৰু এনেধৰণে শিৱই ভগৱন্তৰ পৰা অনন্ত কোটি নাম লাভ কৰিছে। ভগৱন্তই কৈছে, তুমি মোৰ পৰম বৈষ্ণৱ, আজিৰ পৰা কোনো জীৱই যদি তোমাৰ নাম আশ্ৰয় কৰে মোৰ নামেই লোৱা হ'ব। এনেধৰণে অনন্ত কোটি নাম ভগৱন্ত কৃষ্ণই শিৱক প্ৰদান কৰিছে। সেইকাৰণে শিৱ বিষ্ণু গুণ নাম যত বুলি কোৱা হৈছে। যে শিৱ বুলি ক'লেও কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম শিৱ। সেইটোৱে হ'ল মূল বিষয়বস্তু কাহিনীমূলকভাৱে। কৃষ্ণ পৃথকে পূজা কৰা দৰ্শনটো এনেকুৱা ধৰণৰ হয়। এই কথাখিনি 4ৰ্থ স্কন্ধত পৃথকে পূজা কৰা এটা দৰ্শন দেৱৰ্ষি নাৰদেই প্ৰকাশ কৰিছে। প্ৰাচীন বৰ্হিষী ৰজাৰ 10জন পুত্ৰৰূপী প্ৰচেতসগণৰ আগত। বাকীটো তৰুমূল শ্লোক শংকৰ মাধৱৰ যি তৰ্ক প্ৰতিযোগিতা হৈছিল, তাততো সুন্দৰভাৱে এইখিনি কথা আছেই। তথাপিতো ভাগৱতত 4ৰ্থ স্কন্ধতো এই কথাটো লিখা আছে নাৰদৰ দ্বাৰা। আমি অকণমান সেই কথাখিনিৰ মাধ্যমেৰে বাপজনাৰ প্ৰশ্নৰ উত্তৰ যেন বৃক্ষ মূলত ঢালিলে বহুজল, অনুদিনে বাঢ়ে তাৰ পুষ্পপত্ৰ ফল। যত্ন কৰি পানী ঢালি ফুৰে ডালে ডালে, পূৰ্বৱতে ফল পুষ্প নধৰয় কালে। তাৰমানে কি? এজোপা গছত গুৰিত পানী দিলেও গছজোপাই সাৰ পানী পাব, ডাল পত্ৰত পানী দিলেও সাৰ পানী পাব, মানে সি জীয়াই থাকিব। কিন্তু আপুনি মই বিচৰা ধৰণে ফলটো লাভ কৰিব নোৱাৰোঁ আৰু পাৰিম। এই কথাটো টানি আনিছে গুৰুজনে, যে বৃক্ষৰ মূলত যেন ঢালিলে বহুজল, অনুদিনে বাঢ়ে তাৰ পত্ৰ পুষ্প ফল। বৃক্ষৰ মূলত পানী দিলে সেই গছজোপা লহপহকৈ বাঢ়ি আহে। যদি তাকে নকৰি ডালত পানী দিয়া যায়, যত্ন সহকাৰে ডালতে পানী ঢালি থাকোঁ, তেতিয়াহ'লে পূৰ্বৱতে যেনেকৈ পূৰ্বতে ফলে মূলে একেবাৰে শস্য জাতিষ্কাৰ হৈ আছিল, তেনেকুৱা ৰূপটো আমি লাভ কৰিব নোৱাৰোঁ। এই কথাটো কৈছে। এনেধৰণে সিদ্ধান্তটো দিছে। এতিয়া কোনটো বিচাৰোঁ সেইটো আপোনাৰ মোৰ নিজৰ চিন্তা। এনেকৈ সিদ্ধান্ত দি এটা উদাহৰণ দিলে, ৰাম মাধৱৰ পূজা যেন বৃক্ষ মূলে জল। ঈশ্বৰক সেৱা কৰা মানে গছজোপাৰ গুৰিত পানী দিয়াটো ঈশ্বৰক সেৱা কৰা।
হৰি তুষ্ট ভৈলে তুষ্ট দেৱতাসকল। ঈশ্বৰ সন্তুষ্ট হ'লে দেৱতাসকল সন্তুষ্ট হ'ব। দেৱতাসকল কোন? আন দেৱ জানিবা যেহেন ডালে পানী। আন দেৱতাসকল হ'ল ডালত পানী দিয়া ব্যৱস্থাটো। সৰ্বলোকে পূজৈ এহি তত্ত্বক নজানি। সকলোৱে সেৱা কৰে এই তত্ত্বটো উপলব্ধি কৰিব নোৱাৰাৰ বাবেহে। এইটো তেওঁলোকৰো দুখ নহয়, কাৰণ গুৰুজনে কৈছে গুণৰ ইচ্ছাই বুজে যাৰ যেনমতি। আমি যিটো গুণৰ প্ৰাধান্যতাৰে জীৱন আগবঢ়াইছোঁ, গীতা শাস্ত্ৰত কৈছে বাহিৰ কৰ্কৰা দুৰ্গন্ধযুক্ত আহাৰ যিসকলে গ্ৰহণ কৰে তেওঁলোক তম গুণীয়া। এতিয়া আমি আহাৰ হিচাপে কি খাই ভাল পাওঁ? পঁইতা ভাত, কৰ্কৰা ভাত, তাৰপাছত শুকান মাছ। এইবিলাক দুৰ্গন্ধযুক্ত আহাৰ যিজনে গ্ৰহণ কৰি অতিকে ভাল পায় তেওঁ হ'ল তমগুণীয়া ব্যক্তি। গতিকে তেওঁ সেইটো গুণেৰেহে বুজি পাব ভাগৱত কথা। তাৰপাছত ৰসগুণীয়াজনে সেইটো গুণেৰে বুজি পাব। বোলে বুজিছা ভাগৱত অনুষ্ঠান পাতিছিলে, আহিলে আমাৰ গৃহলৈ 5,000 বিচাৰি মই 10,000 দি দিলোঁ। তাৰমানে তেওঁ নিজক জহাই ভাল পায়। গতিকে তেওঁ তমগুণ মাজেৰে বুজি পাব, ৰসগুণৰ মাজেৰে বুজি পাব। আৰু যিজন সাত্বিক গুণেৰে জীৱন আগবঢ়াইছে তেওঁ সমস্ততে ভগৱন্তৰ ৰূপ দৰ্শন পাব। ইয়াত শইকীয়া, দত্ত, কলিতা, বৰগোহাঁই, বুঢ়াগোহাঁই এইবিলাক দেখা নাপায়। তেওঁ দেখা পাব চাৰিওদিশে কেৱল ভগৱন্ত আসনাধিষ্ঠ হৈ আছে আৰু সমস্তৰে চৰণত দায়িত্ব পোৱা হৈছে তেওঁৰে গুণ জখৰে সেৱা কৰাৰ। এইটো হ'ল সত্যগুণৰ দৰ্শন। আমি কোনটো গুণত আছোঁ তাৰে বুজাবৰ বাবে পুনৰ এটি উদাহৰণ টানি আনিছে। এৰাম মধ্যাহ্ন বেলাত এক আখিল কৃষক, ক্ষুধায়ে তৃষ্ণায়ে সিটো দেশয় যমক। এতিয়া খেতি পথাৰৰ দিন আহিছে ইতিমধ্যে। গতিকে খেতি পথাৰৰ দিনত খাওঁ খাওঁ ৰ'দৰ তাপত এজন ব্যক্তিয়ে যেতিয়া হাল কোৰ বাই দুপৰীয়া সময়ত পথাৰৰ পৰা আহি ঘৰত উপস্থিত হয়, তেতিয়া তেওঁ স্বাভাৱিকতে খংটো উঠি থাকে। সেইটোকে কৈছে যমক, মানে যমৰ নিচিনা হৈছে। এইটো আমাৰ ককাহঁতেও কয়, জীয়াখেতক বুজাই পঠিয়াই, হেৰৌ যদি স্বামীজন কেনেবাকৈ দুপৰীয়া পথাৰৰ পৰা আহে বৰ টানকৈ কথা নকবি। এনেকুৱা কথাবিলাক আমাৰ প্ৰচলিত কথা। এইখিনি শাস্ত্ৰসন্মত কিন্তু। গতিকে তেওঁ যমৰ মূৰ্তিৰ দৰে থাকে। তাৰপাছত তেওঁৰ স্বভাৱটো কেনেকুৱা বুলি কৈছে? এই ৰামে হাতে কাণে নাকে চক্ষু ভৰি ঢালে জল, তথাপিও নুগুচয় উদৰ বিকল। তেওঁ ৰ'দৰ তাপত আহিছে, স্বাভাৱিকতে তেওঁ পিয়াহত অণ্ঠকণ্ঠ শুকাই আহে। আৰু তেওঁ শৰীৰত লাগি অহা বোকা পানী এইবিলাক লেতেৰা পৰিষ্কাৰ কৰিবৰ বাবে প্ৰথম তেওঁ ঘৰখনত আহি উপস্থিত হৈ পুখুৰীটোৰ পাৰলৈ যায়, নহ'লে দমকলটোৰ পাৰলৈ যাব। গৈ কি কৰিব? তেওঁ পানী বাল্টিত লৈ, পাত্ৰত লৈ তেওঁ একেবাৰে মূৰৰ পৰা ভৰি নখলৈকে টিঙে টিঙে পানী ঢালেনে বাৰু? সেইজন ব্যক্তিয়ে টিঙে টিঙে পানী ঢালিব। এতিয়া প্ৰশ্নটো কৰিছে গুৰুজনে যে হাতে কাণে নাকে চক্ষু ভৰি ঢালে জল, সকলোতে পানী ঢালিলে, তথাপিও নুগুচয় উদৰ বিকল। তেওঁ যে পথাৰত ইমান পিয়াহ লাগি আছিল, ইমান পানী ঢলাৰ পাছত তেওঁ পিয়াহটো গুচিল নে নুগুচিল? নুগুচিল। কিন্তু পানীয়ে ঢালি থাকিলে নহয়। তেওঁ পিয়াহ পলাল নে নপলাল? শাস্ত্ৰত কৈছে এৰাম হাতে ভাত লাগে চক্ষু মেলি আছে চাই, তথাপিতো পুৰুষৰ ক্ষুধা নপলাই। হাতে ভাত লাগে, মানে ভাতৰ পাত্ৰ ভাগিত ভাতখিনি হাতেৰে সানি লৈছে। তাৰপাছত চকুকেইটা চাই আছে ভাতলৈ, ভোক লাগিছে, মুখলৈ নিয়া নাই, মুখলৈ নিছে, দাঁতেৰে চুবোৱা নাই, দাঁতেৰে চুবাইছে, জিভাখনে গিলি দিয়া নাই। এতিয়া প্ৰশ্নটো হ'ল তেওঁ ভোকটো নিবাৰণ হ'বনে নহয়? নিশ্চয় নহয়। ঠিক তেনেকৈ এই কথাটো কৈছে এৰাম কৰ্মটো কুশল নোহে, ইন্দ্ৰিয় যে গণ, যাৱদেকে পুৰুষৰ তুষ্ট নোহে, মন প্ৰাণ কতৰ্পিলে যেবে অন্ন পানী খাই,
সকলে ইন্দ্ৰিয় তেবে বিষয় যায়। এই কথাটো সুন্দৰভাৱে গুৰুজনাই কৈছে। তাৰপাছতে বাপে সুধিছে শিৱ বা কৃষ্ণ, এই কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, সেই ক্ষেত্ৰত শিৱক আমি আশ্ৰয় কৰিব পাৰিম নে নোৱাৰিম? এইটো এটা কথা আগবঢ়াই দিছে। এতিয়া সেইটো কথা জানিবৰ বাবে আমি যদি চিন্তা কৰোঁ, তাৰো এটা উদাহৰণ গুৰুজনাই দিলে। এই ৰাম প্ৰকাশ কৰন্ত কিছু নাহিকে প্ৰয়াস, ভক্তিভাৱে সাক্ষাতে ভজিও হৃষিকেশ, মুখ এৰি নাকে কোনে ভুঞ্জিবে কভাত, ঘৰ এৰি বনে কোনে পাৰিবে কপাত। এই কথাটো কৈছে যে বাথৰুমটোত টাইলছ লগাই দিলে। আইগৰাকীয়ে কৈছিল ৰান্ধনী ঘৰত কিটচেনটোতো লগাই দিয়কচোন টাইলছ, নলগালে বাপজানে, নহয় বাথৰুমটোহে আগতীয়া, গতিকে সেইটোত লগাই লওঁ। এতিয়া আলহী এজন আহিল, মজিয়াখন অকণমান লেতেৰা ওখ চাপৰ, আইগৰাকীয়ে ভাত দিওঁতে বাপজনক শুনোৱাই কয় নেকি? আমাৰ আকৌ এজনক কৈছিলোঁ বোলে মজিয়াত টাইলছ লগাবলৈ, নলগালে। এতিয়া বাথৰুমটোত টাইলছ লগাই একদম পৰিষ্কাৰ হৈ আছে, গতিকে বাপজন আমাৰ এখেতৰ সৈতে বাথৰুমতে সিদ্ধমুঠি গ্ৰহণ কৰকগৈ যাওক। কয় নেকি বাৰু আইগৰাকীয়ে কেতিয়াবা? নিশ্চয় নকয়। এই উদাহৰণটোকে আমাক শাস্ত্ৰত সিদ্ধান্ত দিলে যে কৃষ্ণ তত্ত্বক পূজা নকৰি, সেৱা নকৰি যদি বাকীবিলাকৰ চিন্তাত ব্ৰতী হৈ থাকোঁ, তেতিয়াহ'লে মুখখন থাকি ভাত নাখায়, নাকেৰে ভাত সোমোৱাই দিয়া এই উদাহৰণটো গুৰুজনা আমাক দিছে। আমি জানো ভাত মুখেৰে খায়, তাৰ পাছতো যদি নাকত সোমোৱাই থাকোঁ, তেতিয়াহ'লে কেতিয়াও শৰীৰটোৱে শক্তি লাভ কৰিব নোৱাৰে। কৃষ্ণ আমি সেৱাভাগ নিবেদন কৰা হৈছে। গোবিন্দ মাধৱ। গতিকে নাহি 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 হৰি নাম বিনে কলিত কাহাৰো গতি। গতিকে ঈশ্বৰৰ নামৰ বাহিৰে জীৱৰ কেতিয়াও কলিৰ কৰাল গ্ৰাসৰ পৰা আমি মুক্তি লাভ কৰিব নোৱাৰিম। এনেধৰণে পদে আগবঢ়াই দিলে আৰু ইয়াৰ পাছত